জুনৰ একেবাৰে ফাৰ্ষ্ট উইকতে হৈ যাব। আৰু ইয়াতে লাগিব কি লাগিব, অন্যৰ প্ৰতি ব্যৱহাৰ লাগিব, শিশুলীলা, বিপৰীতাৰ্থক শব্দ ৰচনা লাগিব। আৰু দ্ৰুত পাঠ যিটো তোমাৰ কিতাপ আছে সেইটোৰ পৰা লাগিব আহোমসকল, হনুমন্তৰ লংকা দৰ্শন আৰু লাগিব বৰ্ণমালা। ইয়াৰ পিছত লাগিব তোমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ইয়াৰ পিছত লাগিব সময়, নত্যবিধি, সত্যবিধি। দ্ৰুত পাঠৰ পৰা লাগিব কাছাৰৰ জনগোষ্ঠী, কাৰ্বিসকল। ইয়াতে গ্ৰামাৰ লাগিব ৰচনা আৰু বিপৰীত লিংগবাচক শব্দ এইকেইটা লাগিব। আৰু তোমাৰ হাফ ইয়াৰলি এক্সামত কি লাগিব, হাফ ইয়াৰলি এক্সামত লাগিব যুঁজ, মানৱ বন্দনা। আৰু দ্ৰুত পাঠৰ পৰা লাগিব কোচ ৰাজবংশীসকল, সমাৰ্থক শব্দ, ৰচনা, চুৰ ধৰা, আধুনিক শব্দৰ অসমীয়ালৈ ৰূপান্তৰণ, গীত আৰু ছবি। দ্ৰুত পাঠৰ লাগিব তোমাৰ গৰীয়া, মৰীয়া আৰু দেশীসকল, গাৰোসকল লাগিব। আৰু গ্ৰামাৰৰ লাগিব তোমাৰ সমাৰ্থক শব্দ লাগিব, ৰচনা লাগিব, পুৰণি শব্দৰ আধুনিক ৰূপ লাগিব। আৰু লাগিব তোমাৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্য। আৰু দ্ৰুত পাঠৰ কি লাগিব, এইটো চাওতাসকল। আৰু গ্ৰামাৰৰ লাগিব ভাৱ সম্প্ৰসাৰণ, আবেদন, ৰচনা, সন্মান চেপ্টাৰটো লাগিব। আৰু ইয়াতে যিটো ব্যাকৰণ আছে এইটো ব্যাকৰণ মানে তোমালোকৰ কিতাপত যিখিনি ব্যাকৰণ আছে সেই ব্যাকৰণখিনি লাগিব। আৰু আধুনিক অসমীয়ালৈ ৰূপান্তৰণ। তোমালোকে ইয়াতে এটা কথা মনত ৰাখিবা, তোমালোকৰ হাফ ইয়াৰলি যিখিনি কোৰ্চ আছে এইমাত্ৰ যিখিনি ক'লোঁ এইখিনি কিন্তু তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ইনক্লুড কৰি, মানে ফাৰ্ষ্ট ইউনিট টেষ্টৰ কেইটাও ইয়াতে লাগিব। আৰু বাকী যিখিনি তোমাৰ চেপ্টাৰ আছে সেইকেইটা তোমাৰ ছেকেণ্ড ইউনিট টেষ্ট আৰু এনুৱেল এক্সামিনেশ্যনৰ কাৰণে লাগিব। ছেকেণ্ড ইউনিট টেষ্টটো তোমাৰ নৱেম্বৰৰ লাষ্ট উইকত হ'ব। আৰু তোমাৰ যিটো হাফ ইয়াৰলি এক্সামটো হ'ব তোমালোকৰ ছেপ্টেম্বৰৰ এইটো লাষ্ট উইকত হ'ব। ছেপ্টেম্বৰৰ লাষ্ট উইকত তোমালোকৰ হাফ ইয়াৰলি হ'ব। আৰু ছেকেণ্ড ইউনিট টেষ্টটো তোমাৰ নৱেম্বৰৰ লাষ্ট উইকত হ'ব। আৰু ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে কি লাগিব, প্ৰচণ্ড ধুমুহা প্ৰশ্ন কৰিলে মোক। ইয়াতে যিবোৰ ইউনিট টেষ্ট আছে সেই ইউনিট টেষ্টৰ কাৰণে যিবোৰ তোমালোকৰ চেপ্টাৰ হয় সেইবোৰ স্কুলৰ পৰা নিজাববীয়াকৈ দিব পাৰে। মই ইয়াতে বনাইছোঁ সম্পূৰ্ণ একাডেমিক কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি। ইয়াৰ পিছত অসমীয়া গ্ৰামাৰৰ লাগিব জুৰীয়া শব্দ। আৰু দ্ৰুত পাঠৰ লাগিব চাহ জনগোষ্ঠীসকল। ইয়াৰ পিছত ৰচনা, সন্মান, পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন। আৰু দ্ৰুত পাঠৰ লাগিব চুতীয়াসকল। ইয়াতে যিটো ব্যাকৰণ আছে মানে তোমালোকৰ কিতাপত যিখিনি ব্যাকৰণ আছে সেই ব্যাকৰণখিনি লাগিব, সুখ লাগিব, সমাৰ্থক শব্দ লাগিব, আধুনিক শব্দ লাগিব। আৰু তোমালোকৰ এনুৱেল এক্সামটো মাৰ্চ মাহত হ'ব। এনুৱেল এক্সামত তোমাৰ গোটেইখিনি লাগিব, মানে ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট আৰু বাকী ইয়াতে যিকেইটা আছে গোটেইখিনি লাগিব। লোক সংস্কৃতি, মোৰ দেশ। আৰু দ্ৰুত পাঠৰ লাগিব তোমাৰ টেঙাল কাছাৰীসকল, ৰচনা লাগিব, প্ৰত্যয়, বাক্য সজা। আৰু দ্ৰুত পাঠৰ পৰা লাগিব ডিমাচাসকল, দ্বন্দ্ব সমাস, সেইটো গ্ৰামাৰ পাৰ্ট হয়। অনুৰূপ শব্দ, ভাৱ সম্প্ৰসাৰণ লাগিব, আবেদন পত্ৰ লিখা, জুৰীয়া শব্দ, আধুনিক অসমীয়ালৈ ৰূপান্তৰণ। আৰু তোমাৰ একেবাৰে শেষত পুনৰ আলোচনা হ'ব। আৰু একেবাৰে শেষত তোমাৰ কলিতাসকল যিটো আছে তোমালোকৰ দ্ৰুত পাঠৰ সেইখিনি লাগিব। এতিয়া আমি চাওঁ ক্লাছ 10ৰ কি লাগিব। চোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে কি লাগিব। চোৱা এইটো তোমাৰ জুন মাহৰ ফাৰ্ষ্ট উইকতে হ'ব। বৰগীত, উদ্যোগী, সৱাহা। দ্ৰুত পাঠৰ লাগিব তোমাৰ তিৱাসকল, ৰচনা, জতুৱা ঠাঁচ, ধৰ আৰু ধৰবাই লাগিব, পুৰণি শব্দৰ আধুনিক ৰূপ, জিকিৰ লাগিব। আৰু দ্ৰুত পাঠৰ লাগিব তোমাৰ দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল। গ্ৰামাৰৰ লাগিব ৰচনা আৰু বিপৰীত শব্দ। এইখিনি লাগিব তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ। আৰু হাফ ইয়াৰলি এক্সামত তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিকেইটা আছিল সেইকেইটাৰ লগতে এইকেইটাও লাগিব। আৰু এইটো হ'ব তোমাৰ ছেপ্টেম্বৰ মাহত লাষ্ট উইকত হ'ব। লাগিব কি ভাৰতীয় সংস্কৃতি। আৰু দ্ৰুত পাঠৰ পৰা লাগিব তোমাৰ বড়োসকল। আৰু গ্ৰামাৰ লাগিব সমাস, প্ৰত্যয়, সমাৰ্থক শব্দ, ৰচনা। আৰু চেপ্টাৰ লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা, পুৰণি শব্দৰ আধুনিক ৰূপ, প্ৰশস্তি, অৰণ্য যাত্ৰা, দ্ৰুত মটকসকল। আৰু এইটো তোমাৰ দ্ৰুত মানে এইটো দ্ৰুত পাঠৰ পৰা লাগিব তোমাৰ মটকসকল, মৰাণসকল। ৰচনা লাগিব, এইটো গ্ৰামাৰৰ হয়। তাৰপিছত লাগিব তোমাৰ অনুসৰ্গ, ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা। আৰু দ্ৰুত পাঠৰ লাগিব তোমাৰ মিচিংসকল, নাথযোগী আৰু আদিবাসীসকল। ইয়াতে চোৱা ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিকেইটা আছিল সেইকেইটাৰ লগত এইকেইটাও লাগিব তোমালোকৰ হাফ ইয়াৰলিত। আৰু তোমাৰ যিটো ছেকেণ্ড ইউনিট টেষ্ট আছে ছেকেণ্ড ইউনিট টেষ্টত কি লাগিব, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এইটো তোমাৰ ছেকেণ্ড ইউনিট টেষ্টটো হ'ব তোমাৰ নৱেম্বৰৰ লাষ্ট উইকত হ'ব। মই অসমীয়া এইটো লাগিব, মই অসমীয়া। আৰু দ্ৰুত পাঠৰ লাগিব এইটো তোমাৰ মণিপুৰীসকল। আৰু গ্ৰামাৰৰ লাগিব ৰচনা, নত্যবিধি, সত্যবিধি লাগিব, সমাস লাগিব, ছন্দ লাগিব, ব্যাকৰণ মানে তোমালোকৰ কিতাপৰ যিখিনি ব্যাকৰণ দিয়া আছে মানে চেপ্টাৰৰ লগত কিছুমান
তোমাৰ ভাষাভিত্তিক বা ব্যাকৰণ ভিত্তিক যিবোৰ কুৱেশ্যন থাকে সেইবোৰ লাগিব আৰু দৃশ্যান্তৰ লাগিব আৰু দ্ৰুত পাঠৰ লাগিব তোমাৰ ৰাভাসকল হাজংসকল ভাৱ সম্প্ৰসাৰণ কৰা লাগিব সন্ধি ভাঙা আৰু জোৰা লগোৱা লাগিব বাক্য পৰিৱৰ্তন মানে সৰল বাক্যক জটিল বাক্যলৈ পৰিৱৰ্তন কৰা বা যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা তাৰপিছত লাগিব এটা শব্দত প্ৰকাশ কৰা কানাৰ চাতুৰি লাগিব আৰু ছন্দ লাগিব ইয়াৰ পিছত তোমাৰ চোৱা যিটো HSLC এক্সাম যিটো হ'ব 2025ত এইটো তোমাৰ মাৰ্চত হ'ব আৰু তোমালোকৰ যিটো ফাইনেল এক্সাম হ'ব সেইটো কিন্তু তোমালোকৰ গোটেইকেইটা চেপ্টাৰে লাগিব গোটেই আৰু তাৰ মানে ফাৰ্ষ্ট ইউনিট টেষ্ট হাফ ইয়েৰ আৰু ছেকেণ্ড ইউনিট টেষ্টৰ লগতে এইকেইটা লাগিব পাৰস্বত ত্ৰিভুমুখী আৰু দ্ৰুত পাঠৰ লাগিব তোমাৰ সোণোৱালসকল তাৰপিছত লাগিব গ্ৰামাৰৰ লাগিব তোমাৰ জ্যোতিচিহ্নৰ ব্যৱহাৰ জতুৱাৰ ঠাঁচ লাগিব ৰচনা লাগিব তাৰপিছত লাগিব তোমাৰ বিখ্যাত যোগ ব্যাকৰণ এইটো তাৰমানে তোমালোকৰ কিতাপৰ যিখিনি ব্যাকৰণ আছে সেইখিনি লাগিব আৰু তোমাৰ যিটো গ্ৰামাৰ বুক যিটো আছে সেইটোৰ পৰা বেলেগ লাগিব তাৰপিছত সমাৰ্থক শব্দ লাগিব আবেদন আৰু প্ৰতিবেদন লাগিব এইটো আবেদন বেলেগ আৰু প্ৰতিবেদন বেলেগ আৰু দুটা লাগিব আৰু শেষত তোমাৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তোমাৰ টোটালি কি হ'ব ৰিভিজন হ'ব গোটেই বুকখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা এনে ধৰণৰ ইনফৰমেশনৰ কাৰণে আৰু তোমালোকৰ সায়েন্স আৰু মেথছৰ ক্লাছবোৰ হৈ আছে তোমালোকে ষ্টে টিউন ফৰ অল দা নোটিফিকেশনস থ্যাংক ইউ